Dear students, welcome to my channel. আজি অধ্যায় 6 বর্গ আৰু বর্গমূল। আমি বর্গ আৰু বর্গমূল উলিয়াবলৈ হ'লে ফাৰ্ষ্ট আমি কিছু সাজনবোৰ শিকি লওঁ যাতে আমি সোনকালে বুজিব পাৰোঁ কোনবোৰ বৰ্গ সংখ্যা হয় আৰু কোনবোৰ নহয়। তাৰ কাৰণে কিছুমান আমাক ইয়াতে কি দিছে 1 পৰা 16 লৈকে নাম্বাৰ কিন্তু দিছে। তো চাই লোৱা 1 2 3 4 5 6 7 8 এনেকৈ আছে। তো মাৰ্বলবিলাক যদি আমি 1ৰ কাৰণে এটা দিওঁ, 2ৰ কাৰণে দুটা, 3ৰ কাৰণে এনেকৈ লৈ লওঁ, তো চাবা 4ৰ কাৰণে কি হৈছে 1 2 3 4, 5ৰ কাৰণে 1 2 3 4, সাজনবিলাক এনেকৈ গৈ আছে। এই সাজনবোৰত যদি আমাৰ এইবিলাক শাৰীৰ সংখ্যা আৰু স্তম্ভৰ সংখ্যা সমান থাকে তেনেহ'লে সেই সংখ্যাবোৰেই হ'ব কি বৰ্গ সংখ্যা। তো চোৱা এই 4 যিটো আছে আমাৰ নাম্বাৰ, এই 4 নাম্বাৰটোৰ আমাৰ সাজনটোত শাৰীৰ সংখ্যা আৰু কি আছে স্তম্ভৰ সংখ্যা সমান আছে, গতিকে এইটো কি হ'ব এটা বৰ্গ সংখ্যা হৈ যাব। তো একেদৰে যদি আমি 9টো চাওঁ তেনেহ'লে তিনিটাকৈ এইটো চোৱা কি হৈ আছে তোমাৰ সাজনটোত শাৰীৰ সংখ্যা আৰু বৰ্গ সংখ্যা কি হৈ আছে সমান হৈছে, গতিকে 9টো এটা কি হ'ব বৰ্গ সংখ্যা হয়। ঠিক একেদৰে 16টো চোৱা, 16টোত কি আছে তোমাৰ শাৰীৰ সংখ্যা আৰু স্তম্ভৰ সংখ্যা কি আছে সমান, গতিকে 16 এটা কি হ'ব বৰ্গ সংখ্যা হয়। তো ইয়াতে আমাৰ দিছে চাবা যে 4 9 16 এই সাজনকেইটাক যদি আমি ভালকৈ মন কৰোঁ তেনেহ'লে শাৰী আৰু স্তম্ভৰ সংখ্যা কি পাইছোঁ আমি সমান পাইছোঁ। তো ইহঁতৰ প্ৰতি শাৰীত থকা মাৰ্বলৰ সংখ্যা আৰু প্ৰতি স্তম্ভত থকা মাৰ্বলৰ সংখ্যা কি সমান। ঠিক একেদৰে যদি 25 আৰু 36টো চাওঁ, এই দুটাও কি হৈ যাব আমাৰ বৰ্গ সংখ্যা হৈ যাব, কাৰণ 25ক আমি কি লিখিব পাৰোঁ চোৱা, 25 মানে আমি লিখিব পাৰোঁ 5 × 5 লিখিব পাৰোঁ। তো 5 × 5 কৰিলে কিমান হ'ব, এনেকৈ যদি আমি সজাই যাওঁ 1 2 3 4 5 1 2 3 4 5, ঠিক একেদৰে এনেকৈ আমি যদি সজাই যাওঁ তেতিয়াহ'লে কি পাম আমি এটা বৰ্গ সংখ্যা পাম। চোৱা ইয়াতে শাৰীৰ সংখ্যা আৰু স্তম্ভৰ সংখ্যা কি পাইছোঁ আমি সমান, গতিকে 25 এটা কি হ'ব বৰ্গ সংখ্যা হ'ব। ঠিক একেদৰে 36 কি হয় এটা বৰ্গ সংখ্যা হৈ যায়। তো চাবা এবাৰ আমি এইখিনিৰ পৰা আমি এটা ধাৰণা দিব পাৰোঁ যে বৰ্গ সংখ্যা কি। যিবোৰ সংখ্যাক কোনো সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবোৰক বৰ্গ সংখ্যা বুলি কোৱা হয়। তো চোৱা তাৰপিছত দিছে যে 1 4 9 আৰু 16ক বাদ দি বাকী সংখ্যাবোৰক আমি এনেদৰে সজাব নোৱাৰোঁ, এই ধৰণৰ সংখ্যাবোৰ বৰ্গ সংখ্যা নহয়। এতিয়া চোৱা 10ৰ পৰা 100ৰ ভিতৰত থকা বৰ্গ সংখ্যাবোৰ বাছি উলিওৱা। তো আমি যদি কি লওঁ চাবা, বৰ্গ সংখ্যা মানে একে সংখ্যাৰ পূৰণফল। 1 আৰু 1 পূৰণ কৰিলে কি হয় 1 স্কোয়াৰ মানে 1 লিখিব পাৰোঁ, 2 × 2 কৰিলে কিমান হয় 2 স্কোয়াৰ 4 হয়। ঠিক একেদৰে 3 × 3 কৰিলে 9, 4 × 4 কৰিলে কিমান হ'ব 16। এনেকৈ মই ইয়াতে দেখাই দিছোঁ, চাই লোৱা যে 5 স্কোয়াৰ কৰিলে কি হয় 25, 6 স্কোয়াৰ কৰিলে কিমান হয় 36, 7 স্কোয়াৰ 49, 8 স্কোয়াৰ 64, 9 স্কোয়াৰ 81 আৰু 10 স্কোয়াৰ কিমান হ'ব 100। গতিকে এইবোৰ সংখ্যাক কি বুলি কোৱা হয় পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হয়। তো যদি x এটা স্বাভাৱিক সংখ্যা হয় তেন্তে x পূৰণ x কৰিলে কি হ'ব x স্কোয়াৰ পাম, x স্কোয়াৰ এটা কি হ'ব বৰ্গ সংখ্যা হৈ যাব। এইবাৰ যদি আমি চাওঁ যে কোনবোৰ সংখ্যা বৰ্গ সংখ্যা আৰু কোনবোৰ সংখ্যা বৰ্গ সংখ্যা নহয়, এইকেইটা আমি এককৰ স্থান চাই পেলাইয়ে কৈ দিব পাৰোঁ। চোৱা ইয়াতে কিছুমান বৰ্গ সংখ্যা লোৱা হৈছে, এইবিলাক 1 4 9 এনেকৈ 69লৈকে লৈছে, গতিকে এইবিলাকৰ সংখ্যাত একক স্থানৰ অংকবোৰ তুমি মন কৰাচোন কি আছে, এইটোত 1 আছে 4 আছে 9 6 5 6 9 4 1 0 1 4 9, তো এইবিলাকে আহি আছে এককৰ স্থানত। গতিকে কি পাম আমি এককৰ স্থানত 0 1 4 5 6 আৰু 9 পাম, যিকোনো এটা অংক থাকিব।
কিন্তু বৰ্গ সংখ্যা এটাৰ একক স্থানত কেতিয়াও কিন্তু তোমাৰ 2, 3, 7 বা 8 সংখ্যা নাথাকে। কিন্তু চোৱা আমি এইবিলাক কি হয়, প্ৰত্যেকটোৱে কি হয়, এইটো পূৰ্ণবৰ্গ সংখ্যা হয়, কিন্তু এইবিলাকৰ একক স্থানত কিন্তু 2, 3, 7 বা 8 নাই। গতিকে যিবিলাক সংখ্যাৰ একক স্থানত এইবিলাক থাকে সেইবিলাক কিন্তু পূৰ্ণবৰ্গ সংখ্যা কেতিয়াও হ'ব নোৱাৰে। তো কি থাকিব লাগিব, 0, 1, 4, 5, 6 আৰু 9 যদি থাকে তেনেহ'লে পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে, নহ'বও পাৰে। গতিকে চোৱা থাকিলে যে হ'ব সেইটোও নহয়। যদি আমাৰ কি আছে ইয়াতে, উদাহৰণস্বৰূপে দিছে 10, 11, 14 ইত্যাদিৰ একক স্থানত ক্ৰমে কিন্তু 0, 1, 4 আছে, 0, 1, 4 আছে, কিন্তু এইবোৰ কিন্তু বৰ্গ সংখ্যা নহয়। গতিকে এককৰ স্থানত 0, 1, 4, 5, 6 আৰু 9 থাকিলেই সংখ্যা এটা পূৰ্ণবৰ্গ হোৱাটো নিশ্চিত নহয়। তো ইয়াতে আৰু কিছুমান দিছে চোৱা, যে কিন্তু এই অংককেইটা বাদ দি একক স্থানত বেলেগ অংক যেনে 2, 3, 7 বা 8 থাকিলে আমি নিশ্চয়ভাৱে ক'ব পাৰিম যে সংখ্যাটো কিন্তু পূৰ্ণবৰ্গ সংখ্যা নহয়। এতিয়া আৰু এটা বস্তু চাবা, যে ইয়াতে দিছে যে অযুগ্ম সংখ্যাৰ বৰ্গ এটা কি হয়, অযুগ্ম সংখ্যা। একেদৰে যদি আমি চাওঁ যে সাপোজ 3 এটা কি আছে, অযুগ্ম সংখ্যা আছে ন, তো 3 বৰ্গ কিমান হ'ব, 9। চোৱা এইটো এটা অযুগ্ম আহি গ'ল, 5 অযুগ্ম আছে, বৰ্গ কৰিলে কিমান হয়, 25। এইটো এটা অযুগ্ম হয়, 17 স্কোয়াৰ কিমান হ'ব, 9 আহি গ'ল একক স্থানত। গতিকে কি হ'ব, এইটো এটা অযুগ্ম সংখ্যা হয়। গতিকে কি ক'ব পাৰোঁ, যে অযুগ্ম সংখ্যাৰ বৰ্গ এটা কি হয়, অযুগ্ম সংখ্যা হয়। ঠিক একেদৰে যুগ্ম সংখ্যাৰ বৰ্গ কি হ'ব, যুগ্ম সংখ্যা। যেনেকৈ 2 স্কোয়াৰ কৰিলে কিমান হয়, 4 স্কোয়াৰ কৰিলে কিমান হয়, 16। চোৱা এইবিলাক গোটেই কি ওলাই আছে, যুগ্ম সংখ্যা ওলাই আছে। তো এইবাৰ আমি আৰু এটা বস্তু চাম কি, যে বৰ্গ সংখ্যা সম্পৰ্কীয় কেইটামান আকৰ্ষণীয় চাৰিটি দিছে। বৰ্গ সংখ্যাৰ সম্পৰ্কীয় চাবা কি কি দিছে, এটা চাই লোৱা। যে ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল আমি যদি চাওঁ, 1 + 3 কিমান আহে, 4, 1 + 3 + 5, 9। চোৱা এইবিলাক ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যা আছে। তো ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যা যোগ কৰিলে কি আহে, তোমাৰ বৰ্গ সংখ্যা আহি যায়। গতিকে ইয়াতে কি হ'ব, 4, 9, 16, 4, 9, 16 এইবিলাক কি হয়, প্ৰতিটোৱে একোটা কি হয়, বৰ্গ সংখ্যা হয়। ইয়াতে চোৱা কি দিছে, দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল। তো 1 + 3 কি দিছে, 4। কিমান লিখিব পাৰোঁ, 2 স্কোয়ার। তাৰপিছতটো 1 + 3 + 5, 9, 3 স্কোয়ার। তো প্ৰথম তিনিটা অযুগ্ম সংখ্যাৰ যোগফল, আৰু প্ৰথম চাৰিটা অযুগ্ম সংখ্যাৰ যোগফল কিমান হয়, চোৱা এইখিনি 1 + 3 + 5 + 7 কৰিলে কিমান হয়, 16। এনেকৈ যদি আমি কৰি যাওঁ, এইটো 5টা 6টা কৰি যাওঁ, তেনেহ'লে কি হ'ব, আমাৰ চোৱা এনেকৈ ওলাই আছে, 2 স্কোয়ার, 3 স্কোয়ার, 4 স্কোয়ার, 5 স্কোয়ার, 6 স্কোয়ার, আগৰটো কি আছে, 1 স্কোয়ার আছে। গতিকে এনেকৈ হৈ থাকিব। তাৰপিছত 7টা ল'লে কিমান হ'ব, 7 স্কোয়ার, 8টা ল'লে কিমান হ'ব, 8 স্কোয়ার। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলৰ লগত বৰ্গ সংখ্যাৰ এটা সম্পৰ্ক আছে। গতিকে এই সম্পৰ্কটো হৈছে কি, যে প্ৰথম nটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n স্কোয়ার। ত্ৰিভুজীয় সংখ্যা কোনো সংখ্যাৰ সমসংখ্যক বিন্দু লৈ ত্ৰিভুজৰ আৰ্হিত সজাব পাৰিলে সংখ্যাটোক ত্ৰিভুজীয় সংখ্যা বুলি কোৱা হয়। তো আমাক কি দিছে আৰু এটা, যে যদি আমি এই তলৰ আৰ্হিকেইটা ভালকৈ মন কৰোঁ, তেনেহ'লে এইবিলাক আৰ্হিবিলাক মানে ত্ৰিভুজৰ আৰ্হিত পতা হৈছে। তো ইয়াৰে কি দিছে চাবা, কোনো সংখ্যাৰ সমসংখ্যক বিন্দু লৈ ত্ৰিভুজৰ আৰ্হিত সজাব পাৰিলে সংখ্যাটোক ত্ৰিভুজীয় সংখ্যা বুলি কোৱা হয়। যেনে 1, 3, 6 এনেকৈ দিছে, আদি কি হয়, ত্ৰিভুজীয় সংখ্যা হয়। কেনেকৈ হয় চাবা, এইটো 1, এইটো তাৰপিছত 3 আছে ন, 1, 2, 3 ত্ৰিভুজৰ নিচিনা হৈছে দেখা। চোৱা এইটো ত্ৰিভুজৰ নিচিনা হৈছে, এইবিলাক ত্ৰিভুজৰ নিচিনা হৈছে। আমি সংখ্যাবোৰ লৈ যদি আমি ত্ৰিভুজৰ আৰ্হিত পাতিব পাৰোঁ, তেনেহ'লে সেইবোৰ সংখ্যা ত্ৰিভুজীয় সংখ্যা হৈ যায়। কি কি পালোঁ, 1, 3, 6, 10, 15 এইবিলাক কি হয়, ত্ৰিভুজীয় সংখ্যা হয়। তো ত্ৰিভুজীয় সংখ্যাৰ এটা আমি কেনেকৈ ওলাব পাৰোঁ, তাৰ এটা ফৰ্মুলা টাইপৰ আছে। চাবা, এটা স্বাভাৱিক সংখ্যা nৰ বাবে আমি কি লিখিব পাৰোঁ, n × n + 1/2 এটা ত্ৰিভুজীয় সংখ্যা হয়। যেনে nৰ মানটো যদি আমি 1 লওঁ,
তেনেহ'লে কি হ'ব চোৱা, এইটোত আমি যদি বহাই দিওঁ এনৰ ভেলুটা 1 1 ইনটু 1 প্লাছ 1 বাই 2 1 প্লাছ 1 মানে কি হয় 2 হয় 2 ইনটু 1 মানে 2 হ'ব 2 বাই 2 থাকিল কাট কৰিলে কিমান হয় 1 একেদৰে যদি আমি 2 লওঁ এনৰ ভেলু তেনেহ'লে ত্ৰিভুজীয় সংখ্যা চোৱা কিমান হয় 2 ইনটু 2 প্লাছ 1 বাই 2 তো 2 প্লাছ 1 মানে কিমান হয় 3 3 এইটো কাট হৈ যাব 3 থাকিব ঠিক একেদৰে 3 ল'লে কিমান আহে 6 এইবিলাক হ'ল আমাৰ কি ত্ৰিভুজীয় সংখ্যা তুমি 4 লৈ চাবা 5 লৈ চাবা তোমাৰ যিবিলাক নাম্বাৰ আহে সেই নাম্বাৰবিলাকে হ'ব কি ত্ৰিভুজীয় সংখ্যা আৰু এটা দিছে তোমাৰ ইয়াতে যে বৰ্গ সংখ্যাৰ লগত ত্ৰিভুজীয় সংখ্যাৰ সম্পৰ্ক আমি আগতে অলপ জাষ্ট ষ্টাডি কৰিলোঁ যে বৰ্গ সংখ্যাৰ লগত ত্ৰিভুজীয় সংখ্যাৰ সম্পৰ্কবিলাক কি দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা যোগ কৰি চাওঁ যদি আমি কি পাওঁ চোৱা 1 প্লাছ 3 দুটা কি হয় ক্ৰমিক ত্ৰিভুজীয় সংখ্যা হয় আমি জাষ্ট পালোঁ 1 3 6 1 প্লাছ 3 কৰিলে কিমান হয় 4 4 মানে কি হয় 2 স্কয়াৰ এটা বৰ্গ সংখ্যা হৈ গ'ল তো আমি এনেকৈ সজাব পাৰোঁ এইটো লৈছে এটা ষ্টাৰৰ কাৰণে আৰু তিনিটা লৈছে ডট এনেকৈ সজাই দিছে কি হৈছে এটা বৰ্গ সংখ্যা হৈ গৈছে নেক্সট চোৱা তোমালোকে যদি মোৰ ভিডিঅ' চাই ভাল লাগি আছে ছাবস্ক্ৰাইব কৰি ল'বা লাইক কৰিবা নিশ্চয় গতিকে লাইক কৰিলে ভাল লাগে ভিডিঅ' নেক্সট বনাবলৈ ভালকৈ মন যায় গতিকে তোমালোকে লাইক কৰি এটা দিবা তাৰপিছত চোৱা কি দিছে যে 3 প্লাছ 6 দুটা ত্ৰিভুজীয় সংখ্যা হয় কিমান হয় 9 3 স্কয়াৰ গতিকে এইটো এটা কি হয় বৰ্গ সংখ্যা হয় তো এনেকৈ আমাৰ পাই থাকিম তো আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল এটা কি হয় বৰ্গ সংখ্যা হয় তোমালোকে আশা কৰিছোঁ এইখিনি ভালকৈ বুজিব পাৰিছা এইখিনি বেছিক কনচেপ্ট হয় তো ইয়াত আমি এইবাৰ এক্সাৰচাইজ আৰম্ভ কৰিম এক্সাৰচাইজ ফাৰ্ষ্ট দিছে কি 1 নম্বৰটো 1ৰ পৰা আৰম্ভ কৰি 200লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে এইটো আমি চাম 1ৰ পৰা 200লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে চোৱা তো 1ৰ পৰা 200লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে তাৰ কাৰণে আমি লিখি ল'ম 1 2 3 4 5 6 7 8 9 10 তো চোৱা এইকেইটাত কিমানটা আছে চাই লওঁ আমি 1ৰ বৰ্গ কৰিলে কিমান হয় চাবা 1 স্কয়াৰ কৰিলে কিমান হ'ব 1 2 স্কয়াৰ কৰিলে কিমান আহিব 4 2 স্কয়াৰ কৰিলে ইয়াতে তোমাৰ 4 আহিব 3 স্কয়াৰ কৰিলে 9 4 স্কয়াৰ কৰিলে কিমান আহে 16 5 স্কয়াৰ কৰিলে কিমান আহিব 25 6 স্কয়াৰ কৰিলে 36 7 স্কয়াৰ কৰিলে 49 তো কি হয় চোৱা 5 স্কয়াৰ কৰিলে 25 এনেকৈ গোটেইকেইটা মই লিখি লৈছোঁ আপ টু 15 স্কয়াৰ কৰিছোঁ 2 to 5 আহিছে আমাৰ কৈছে 1ৰ পৰা 200লৈ কিন্তু 200তকৈ বেছি হৈ গৈছে গতিকে চোৱা এইটো আমাৰ নালাগে তেনেহ'লে আমি 1ৰ পৰা চাম কিমানটা ওলাল আমাৰ বৰ্গ সংখ্যা তো 1ৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 কিমান পালোঁ 1ৰ পৰা 200লৈ কিমানটা আছে বৰ্গ সংখ্যা 14টা আছে লিখি দিয়া 1ৰ পৰা 200লৈ 14টা বৰ্গ সংখ্যা আছে একেবাৰে সহজ তোমালোকে অকল এইখিনি লিখি দিলে হ'ব কিন্তু মই বুজাৰ কাৰণে এইখিনি দি দিছোঁ যাতে তোমালোকে ভালকৈ বুজিব পোৱা এইবাৰ আমি কুৱেশ্যন নম্বৰ 2টো চাম চোৱা কুৱেশ্যন নম্বৰ 2টো কি দিয়া আছে তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব লিখা একেবাৰে সহজ হয় 51 দিয়া আছে প্ৰথমটো 51ক আমি আৰু 51ৰে পূৰণ কৰিম পূৰণ কৰাৰ পিছত পূৰণফলটো চাম তাৰ এককৰ স্থানত কি অংক থাকে চোৱা লিখা 51ৰ বৰ্গ কিমান লিখিব পাৰোঁ আমি 51 ইনটু 51 লিখিব পাৰোঁ সাইডত তুমি মাল্টিপ্লাই কৰি চাব পাৰা 51 ইনটু 51 কিমান হ'ব 1 5 5 25 কিমান হ'ব 1 10 6 2 এইখিনি পূৰণ কৰিলে কিমান পাম আমি 2601 চোৱা একক স্থানত কি আছে 1 আছে লিখিবা দিয়াৰ ফৰ সংখ্যাটোৰ এককৰ স্থানত সংখ্যাটোৰ এককৰ স্থানত 1 থাকিব
একেবাৰে সহজ হয়। এইবাৰ 2 নম্বৰটো চোৱা। 2 নম্বৰটো দিছে তোমাৰ কিমান 99। তো 99ৰ বৰ্গ কিমান হ'ব? তো 99 ইনটু 99 লিখি দিয়া। এবাৰ তুমি সাইডত কি কৰা? পূৰণ কৰি দিয়া। 99/99 এনেকৈ লিখিলে হ'ল। এইটো হ'ব 9 9 81 থাকিল 8 81 কিমান হ'ব 89 এবাৰ 189 হ'ব ন সেম আছে গতিকে 191 প্লাস কৰি কিমান হয় 10 0 গতিকে কিমান হ'ব এইটো 1 লেফ্ট থাকিলে 10 8 18 হ'ব 8 8 থেকে 1 আৰু 8 থেকে কিমান হ'ব 9 তো 9801 গতিকে হ'ব 9801 ইয়াৰ একক স্থান কিমান থাকিলে 1 থাকিলে এবাৰ লিখা যে ইয়াতে সংখ্যাটোৰ এককৰ স্থানত সংখ্যাটোৰ এককৰ স্থানত 1 থাকিব। তো আশা কৰিছোঁ তোমালোকে ভালকৈ বুজিব পাৰিছা। তো তোমালোকে 2ৰ 3 নম্বৰটো হ'ল কি দিছে চোৱা 205 আৰু ইয়াৰ লগত আমি কি পূৰণ কৰিব লাগিব 205 5 5 গুণ কিমান হয় 25 হয় সেইটোতো কি থাকিব লাগিব একৰ স্থানত 5 আহিব এইটো 0 আহিব আৰু এইটো 7 গুণ 49 9 আহিব। তো তোমালোকে এই তিনিটা কৰিবা। এবাৰ আমি কোৱেশ্চন 3লৈ আগবাঢ়ো। চোৱা কি দিছে যে তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা। কিয় এইবিলাক সংখ্যা পূৰ্ণবৰ্গ সংখ্যা নহয়? মই কিন্তু আৰম্ভণিতে তোমালোকক মই কৈ দিছোঁ যদি জীৱৰ সংখ্যাৰ একক স্থানত কি থাকে 0 1 4 5 6 9 এইবিলাক যদি থাকে তেনেহ'লে কি হয় সংখ্যাকেইটা পূৰ্ণবৰ্গ সংখ্যা হয়। পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে সংখ্যাবোৰৰ একক স্থানত কি থাকিব লাগিব 0 1 4 5 6 আৰু 9 থাকিব লাগিব। কিন্তু 2 3 7 আৰু 8 থাকে তেনেহ'লে কিন্তু সেই সংখ্যাবোৰ পূৰ্ণবৰ্গ সংখ্যা নহ'ব। এতিয়া চাই লওঁ সংখ্যাবোৰ কি কি দিছে আমাক। চোৱা 4 3 4 7 দিছে একক স্থানত কিমান দিছে 7 গতিকে এইটো পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে। এইটো আছে 2 এইটোও হ'ব নোৱাৰে 3 আছে এইটোও হ'ব নোৱাৰে 8 আছে এইটোও হ'ব নোৱাৰে কিন্তু এইটোত কি আছে 0 আছে এইটোও কিন্তু নহয়। কিয় নহয়? কাৰণ আমাৰ 0 যুগ্ম সংখ্যক থাকিব লাগিব ইয়াতে কিন্তু যুগ্ম সংখ্যক 0 নাই। চাই লোৱা কিমানটা আছে 0 1 2 3টা আছে গতিকে অযুগ্ম সংখ্যক 0 আছে গতিকে এইটোও কিন্তু তোমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয়। তো এইবিলাক কাৰণতে কি নহয় এই তলৰ যিকেইটা সংখ্যা দিছে গোটেইকেইটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা নহয়। 4 1 নম্বৰটো 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম। তো কি সংখ্যা লিখিম যাৰ বৰ্গ কি হ'ব যুগ্ম সংখ্যা হ'ব আৰু 2 নম্বৰটো দিছে 5টা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম। তো চোৱা কি হয় আমি আগতে পাইছোঁ যদি কি হয় যুগ্ম সংখ্যা হয় যুগ্ম সংখ্যাৰ বৰ্গ যদি আমি কৰোঁ তেনেহ'লে আমি কি পাওঁ যুগ্ম সংখ্যাই পাম। তেনেহ'লে 5টা আমাক লিখিব দিছে 5টা কি হ'ব চোৱা 2 2ৰ বৰ্গ কৰিলে কিমান পাম আমি চোৱা 2 এটা যুগ্ম সংখ্যা হয় ইয়াৰ বৰ্গ কৰিলে কিমান পাওঁ 4 আৰু 4 লোৱা 4ৰ বৰ্গ কৰিলে কিমান হ'ব 16 এবাৰ লোৱা 6 কিমান হ'ব 36 ন বৰ্গ কৰিলে 8 লোৱা কিমান হ'ব 64 8 স্কয়ার কৰা এবার 10 লোৱা কিমান হ'ব 10 স্কয়ার কৰিলে কিমান হ'ব 100 তেনেহ'লে 5টা বৰ্গ যুগ্ম সংখ্যা লিখা গতিকে লিখা 5টা বৰ্গ যুগ্ম সংখ্যা হ'ল 5টা বৰ্গ যুগ্ম সংখ্যা হ'ল কিমান হ'ব 4 16 36 64 100